নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল যিহেতু তোমালোকৰ অহাকালি হাই ছেকেণ্ডাৰী ছেকেণ্ড ইয়েৰৰ ৰিজাল্ট দিয়া হ'ব তোমালোকে সহজতে সাৰ্ভাৰৰ কোনো ধৰণৰ ইৰ'ৰ নোহোৱাকৈ ৰিজাল্টটো কেনেকৈ চাব সম্পূৰ্ণখিনি এইটো ভিডিঅ'ত জনাই দিম। ভিডিঅ'টো নিশ্চয় স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। তো আপোনালোকে কোনো ধৰণৰ সাৰ্ভাৰ ইৰ'ৰ নোহোৱাকৈ ৰিজাল্ট চাবৰ বাবে আপোনালোকে প্ৰথমে প্লে ষ্ট'ৰত যাব লাগিব। প্লে ষ্ট'ৰৰ পৰা উপলব্ধ নামৰ এটা এপ্লিকেশ্যন ডাউনলোড কৰি ল'ব লাগিব। তো মই মোৰ মোবাইলত প্লে ষ্ট'ৰটো অ'পেন কৰি ল'লোঁ। আপোনাৰ মোবাইলত আপুনি প্লে ষ্ট'ৰখন অ'পেন কৰি ল'ব। তাৰপিছত ইয়াতে সাৰ্চ বক্স পাব, ইয়াতে সাৰ্চ কৰিব উপলব্ধ বুলি, উপলব্ধ বুলি সাৰ্চ কৰিব, উপলব্ধ এপ। তো যেটো দ্বিতীয় নম্বৰ এপটো আহিছে এনেকুৱা আসাম হাই ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলিং বৰ্ডৰ লোগো দিয়া আছে, সেই এপছটো ইয়াৰ পৰা ইনষ্টল কৰি ল'ব লাগিব। ইনষ্টল কৰাৰ কাৰণে ইয়াতে ইনষ্টলত ক্লিক কৰিব লাগিব। ইনষ্টলত ক্লিক কৰাৰ পিছত ডাউনলোড হ'ব। ডাউনলোড সম্পূৰ্ণ হোৱাৰ পিছত দেখুৱাই আছোঁ ডাউনলোড হৈ আছে। তো এতিয়া ইনষ্টলিং হৈ আছে। ইনষ্টলিং হ'ল এতিয়া অ'পেন কৰি দেখুৱাই আছোঁ ইয়াৰ পৰা কেনেকৈ ৰিজাল্ট চাব পাৰিব। তো ইয়াতে প্ৰথমে ডাউনলোড হোৱাৰ পিছত এপ্লিকেশ্যনখন ইয়াতে অ'পেনত ক্লিক কৰি অ'পেন কৰিব। অ'পেন কৰাৰ পিছত কিছুমান সময় অলপমান লোডিং ল'ব। তো ইয়াতে প্ৰথমে ৰেজিষ্টাৰ কৰি ল'ব আপোনাৰ যিকোনো এটা নাম্বাৰ দি। মই ইয়াতে এটা নাম্বাৰ দি ৰেজিষ্টাৰ কৰি আছোঁ। এইটো ব্লাৰ কৰি দিছোঁ আপোনালোকৰ। ইয়াতে নামটো দিলোঁ, নামটো দি আছোঁ। নামটো দিয়াৰ পিছত ইয়াতে ষ্ট্ৰীমটো ছিলেক্ট কৰিব। এনে এটা ষ্ট্ৰীম দিলে হ'ল, এইটো লৈ অসুবিধা নাই। যিকোনো ষ্ট্ৰীম ছিলেক্ট কৰিলে ইয়াৰ পৰা ৰিজাল্ট চাব পাৰিব। তো ইয়াতে এতিয়ালৈকে ৰিজাল্ট যিহেতু আপলোড হোৱা নাই সেইকাৰণে ইয়াতে শ্ব' হোৱা নাই। তো এনেকুৱা এটা ফৰ্ম শ্ব' হ'ব, তাত ৰোল নম্বৰটো মাৰি ছাবমিট কৰিলে আপোনাৰ মাৰ্কশ্বিটটো ওলাই যাব। তো ইয়াতে লিখা আছে আসাম এইচএছ ফাইনেল ৰিজাল্ট অন এপ্ৰিল 30, 2025 at 9 AM। যেহেতু 9টা বজাত অহাকালি ৰিজাল্টটো দিব, তোমালোকৰ 9টা বজাৰ আগতে 15 মিনিট আগতে ৰিজাল্টটো চাব পাৰিবা। কেতিয়াবা 5 মিনিট আগত দিয়ে বা কেতিয়াবা 15 মিনিট আগত দিয়ে, তেতিয়া ৰিজাল্টটো চাব পাৰিবা। তো এইখিনি আছিলে এইটো ভিডিঅ'। যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কৰি দিব আৰু চেনেলটো যদি প্ৰথমবাৰ হৈ থাকে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ ছ' মাছ ৱাচিং দিছ ভিডিঅ'।